নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাই ওলাইছোঁ, আমি যাম আজি আমাৰ বাবাহঁতৰ ঘৰলৈ। সিহঁতৰ আজি মানে নভুই ৰোৱা, আমাৰ ফালে আমি গুচি লোৱা বুলি কওঁ। গতিকে আজি গোটেইকেইটা ওলাইছে। তাতে দেওবাৰ, আমাৰ জানো যাব, এও যাব, অকণমান পথাৰত নামিম। কাৰণ আমি যেতিয়ালৈ ঘৰলৈ যাম তেতিয়ালৈ আমাৰ পথাৰ মানে পেক ৰোৱা শেষেই হ'ব প্ৰায়। গতিকে ইয়াতে এবাৰ যাওঁ বাবাহঁতৰ ঘৰলৈ নভুই ৰোৱা বুলি। বলক আজি আমাৰ লগতে আপোনালোককো লৈ যাওঁ। আৰু আমি আহি বাবাহঁতৰ ঘৰ পাই গ'লোঁ। এইকেইটা গৰুকেইটা ইয়াতে থৈ দিছোঁ। এইফালে কুকুৰকেইটাই পূৰা ভুকি আছে। এইফালে এইখন কি গম পাইছা নাই? এইখন চোৱা, এইখন হ'ল মই। কি বুলি কয়? অঁ, এইখন মই। দেখিছা কি ধুনীয়া। ইয়াতে গৰু এহাল টানি লৈ যায় মৈখন। চোৱা এয়া কি ধান? ধান নহয়, এইখিনি কঠীয়া। এতিয়া এইখিনি ৰুব আজি মানে। অঁ, এইখিনি ৰুব আজি। মই একো নকওঁ দেই। এইফালে তিনিটা বাবাহঁতৰ ঘৰৰ ঘৰৰখীয়া। এইটো ঘৰৰখীয়া কেইটা ন বাবা? এইকেইটা পাঁচখন দিয়ে ঘৰৰ ভিতৰত সোমাব পাৰি। আমি এতিয়ালৈ এইকেইটা হেৰি কৰিবই পৰা নাই। আমাক মানে চেকিঙত হেৰি হৈছে, আমি যাবই পৰা নাই, ফুকিয়ে আছে পৰা এতিয়ালৈকে। আমি ঘৰৰ ভিতৰত সোমাবই পৰা নাই এতিয়াও। আমি জেড প্লাছ চিকিউৰিটি পাছ কৰিব পৰা নাই এতিয়াও। এতিয়া পথাৰলৈকে চাহ লৈ যাম ন? এইফালে চাহ লৈ যাম এতিয়া। ঠেলা নাযায় এইটো, ঠেলালৈ নাযাওঁ নাযাওঁ। চাহপানী আনিছোঁ মই আকৌ দুজনী বুলি তিনিজনী বুলিহে ভাবিছিলোঁ। এনেই বোলো পাছত আকৌ আনিমগৈ। আহা ধংগ সেইটোৱে মাছ ধৰিব যায়। আহা যাওঁ, এতিয়া নাযাবি। মাছ ধৰিবা নি? আহা চাহ খাই ল দেই। চাহ একাপ খাই লওক। এইকেইটা দি দে আহিলি। অ' জান তুমি নোৱাৰা? অঁ, তুমি নকৰিবা। সেই কেনেকুৱা দিছ চাই লোৱা আকৌ। কেনেকুৱা ৰুইছা চাই লোৱা। তুমি নকৰিবা জান, বেয়া কঠীয়াখিনি বেয়া নকৰিবা। হ'লেই এতিয়া টোপাল শেষেই হ'ব। মাৰে 15 বছৰ এক্সপিৰিয়েঞ্চ নেকি? অঁ, চিলনী জীয়েকক আজি আনিব লাগিছিল ন? অঁ, বাবাই আজি কিবা এটা কৰিব লাগিছিল পিছে। আৰু এইফালে চাক কি ধুনীয়াকৈ কঁঠাল লাগি আছে একদম। পুৰা দবাদব কঁঠাল লাগি আছে। এইফালে এইটো ঘৰৰ মালিক, খেতিৰ মালিক আজি। কঠীয়া তুলিব লাগিব নেকি আজি? আৰু কঠীয়া হৈ যাব এইখিনি।
ঐ পাইছানে নাই তই ৰ'বা এই ইফালে চোৱা, চব ময়ে পাইছোঁ। হা চব ময়ে পাইছোঁ ইফালে। তই বুলি নেকি গোটেইকেইটা ইফালে চোৱা। দেখাই দিয়া। এয়া তুমি ৰুইছা নেকি অঁ। গোটেইখিনি তুমি ৰুলা এইফালে এয়া প্ৰেক্টিচ কৰি আছে অহা বছৰৰ পৰা আমি মঙলদৈ ঘৰত খেতি কৰিম মানে একদম ছুটী লৈ যাম ছুটী লৈ পূৰা লম্বাই দিম লগাই দে, তাত লগাই আছে। হে নহয় সেনে মাজত নলগাই এক্সপিৰিয়েঞ্চ থকাখিনি দিয়াৰ পিছতে কৰিয়ে দিয়ে। চেণ্ডেল লেতেৰা কৰি দিলা। কি হেল্ল' কেনেকুৱা লাগছে আহি হা এইবিলাক কাম আমাৰ ককাই ঘৰত কৰি আছে গম পাইছা অকলে অকলে অঁ অহা বছৰৰ পৰা যাব লাগিব আৰু গম পাইছা নাই এই এইবাৰ যাৱালৈকে আমাৰ খেতি শেষে হ'ব এইবাৰ কাছানে হা এইফালে বাইদেউ কেনেকুৱা পূৰা ৰুই আছেনে দে দে নাচি দিয়া পিছে ৰিলছ এটা বনাই দিয়া এইফালে নাই নাই ধুনীয়া একদম ধুনীয়া হৈছে ধুনীয়া একদম এইফালে আমাৰ ৰোৱনীসকল আহি আছে চাহ খাব লাগি পানী মিলাই দিয়া পাতল হৈছে নেকি ভাইটিয়ে পানী মিলাই ন এই পানী মিলোৱাত ভাল এজনীয়ে বোলে ঘৰলৈ নাযায় হেনো মই নহয় বাইদেউ আজি মই ভাত নাখাওঁ কি খাবি একো নাখাবি বাবা ইমান চিকতা নেকি তই তোক গোটেই ৰাইজৰচোন চিকতা বুলি বদনাম এটা আছে তোৰ টেলেণ্ট